নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ কাচকলৰ নতুন জুতিৰ সোৱাদ লগা ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো ভাল পাব। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মেইন ইনগ্ৰিডিয়েণ্ট এয়া হ'ল 3টা কাচকল আৰু মগুৰ দাইল। ৰেচিপিটো আপোনালোকে কাচকল আৰু মগুৰ দাইলেৰে বনাব পাৰিব। ল'ৰা ছোৱালী যদি কাচকল নাখায় এইদৰে বনাই দিলে সিহঁতে নিশ্চয় খাব। এয়া মই এবাটি মগুৰ দালি, এবাটিৰ কম হ'ব, তিয়াই থৈ এয়া ভিজাওঁতে এইদৰে এবাটি হৈ গৈছে। পানীখিনি ভালদৰে গুচাই লৈছোঁ। এতিয়া ইয়াতে মই দি দিছোঁ এইদৰে। ইয়াত মই পিঁয়াজ দি দিম, 3টা কেঁচা জলকীয়া দি দিছোঁ, নহৰু দিছোঁ 5-6 ফুটা, জোখমতে নিমখ দি দিব। মই আধা চামুচৰো কম এয়া পিচি থৈ দিয়া চেনি দি দিছোঁ। জিৰাৰ গুড়ি আধা চামুচৰ আদা দি দিছোঁ। ইয়াতে আধা চামুচ হালধিৰ গুড়ি দি দিছোঁ। এতিয়া মই ইয়াৰে মিক্সিত পেষ্ট এটা ৰেডি কৰি লওঁ। মিক্সিত এইদৰে দেখিছেনে, এইদৰে গুড়ি কৰি ল'লোঁ। ইয়াতে মই ভৰ্তিকৈ চচ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি লওঁ। হৈ গ'ল। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এয়া কাচকল কেইটাৰ বাকলি গুচাই ল'ম। এইদৰে একেবাৰে আপোনালোকে ডাঠকৈ বাকলিটো নুগুচাব, অলপ এইদৰে বাকলিৰ সেউজীয়া অংশটো থাকিবলৈ দিব। এইদৰে দেখিছেনে, এইদৰে ৰখাই যাব। ওপৰৰটো অলপ গুচাই দিলে হৈ যায়। এইদৰে মই দেখাই দিছোঁ ভালদৰে। এইদৰে গুচাই ল'ব। একেবাৰে বগা অংশটো উলিয়াই ল'ব নালাগে, অলপ অলপ থাকি গ'লেই হ'ল। এইদৰে এইদৰে মই ৰেডি কৰি ল'লোঁ। লগতে মই পানী এয়া কাষত থৈয়ে দিছোঁ। ইয়াতে দি দিছোঁ, নহ'লে লগতে ক'লা হৈ যাব। মই কাচকলকেইটা বাকলি গুচাই ল'লোঁ। এতিয়া পিহনা এখন লৈছোঁ। পিহনাখনত এইদৰে পিহি ল'ম। এইদৰে পিহনাখনত পিহি ল'ব লাগিব। আপোনালোকে যদি এইদৰে খোৱা নাই, ল'ৰা ছোৱালীক এইদৰে দিব, সিহঁতে গমেই নাপাব কাচকলৰ ইমান ধুনীয়া চব্জি বুলি। এয়া দেখিছেনে, এইদৰে পিহনাত পিহি ল'ব। এয়া মই কাচকল 3টা এইদৰে পিহনাখনত পিহি ল'লোঁ। এতিয়া মই বাতি এটা লৈছোঁ। ইয়াতে মই কাচকলখিনি এইদৰে দি দিম। মিক্সিত যিখিনি মই পেষ্টটো ৰেডি কৰি থৈ দিছিলোঁ সেইখিনি ইয়াতে দি দিম। এইদৰে দি দিব। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ব লাগিব। এইদৰে খুব টেষ্টি হয়, আপোনালোকে বনালে নিশ্চয় গমেই পাব। এয়া মই মিক্স কৰি ল'লোঁ। মই গেছত এয়া কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এয়া মিঠাতেল দি দিছোঁ, 2 চামুচ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। এয়া তেল ভালদৰে গৰম হৈছে। অলপ মই ওপৰত এইদৰে গোটা জিৰা দি দিছোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া দালি আৰু কাচকলৰ পেষ্টটো এতিয়া ইয়াতে দি দিম। এয়া দেখিছেনে, এইদৰে দি এইদৰে বহল কৰি দিব লাগিব। বেছি ডাঠো নকৰিব আৰু বেছি পাতলো নকৰিব।
গেছৰ ফ্লেমটো আপোনালোকে লো টু মিডিয়ামত ৰখাব। এয়া মই এইদৰে পাতল কৰি দিলোঁ। এইদৰে পাতল কৰি ল'ব, বেছি ডাঠ নকৰিব। লো টু মিডিয়ামত ৰখাব। ঢাকনিৰে ঢাকি এইদৰে মই অলপ সময় থৈ দিম। মই মিক্সিত অলপ মছলা ৰেডি কৰি ল'ম। এয়া মই মিডিয়াম চাইজৰ বিলাহী এটা লৈছোঁ, ডাঙৰ পিঁয়াজ এটা এইদৰে কাটি লৈছোঁ। এয়া দালচেনি দুপিচ লৈছোঁ সৰু সৰু, দুটা লং লৈছোঁ, দুটা ইলাইচি আৰু নহৰু 7-8 ফুটা লৈছোঁ, আদা অলপ লৈছোঁ আৰু কাজু এয়া 10টা লৈছোঁ। এইখিনি মই মিক্সিত প্ৰথম ব্যৱহাৰ কৰা মিক্সিটোতে মই এইখিনি ৰেডি কৰি লওঁ। এয়া মই মিক্সিত এইদৰে মছলাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই এইপিনে ঢাকনি গুচাই চাই লৈছোঁ। এইদৰে দেখিছেনে ভজা হ'লে ছাইডবোৰ এৰ খাই আহে। এতিয়া মই এইদৰে লুটিয়াই লওঁ। এইদৰে লুটিয়াই দিব লাগিব। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক দিব। ল'ৰা ছোৱালীয়ে নোখোৱাৰ কথাই নাই। ইয়াত মই অলপ আৰু তেল দি দিছোঁ তলৰখিনি ভালদৰে ভজা যাবলৈ। বেছি নহয়, 1 চামুচ জোখত দি দিছোঁ। লো টু মিডিয়ামতে আকৌ ঢাকনিৰে এইখিনিও মই ভাজি ল'ম। ইপিনেও মই ঢাকনি গুচাই চাই ল'ম। এইদৰে আপোনালোকে ভালদৰে দুই পিনে ভাজি ল'ব। এয়া দেখিছেনে, এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া মই ষ্টিলৰ থাল এখনত নমাই ল'লোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। একেখন কেৰাহীয়ে লৈছোঁ। এতিয়া মই ইয়াতে এচামুচ তেল দি দিম। এয়া তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হ'ব দি দিম। তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে মই এটা শুকান জলকীয়া দি দিছোঁ, এটুকুৰা দালচেনি দি দিছোঁ, 2 খিলা তেজপাত দি দিছোঁ। ইয়াতে মই গোটা এয়া চফ গুটি আধা দি দিছোঁ, জিৰা গুটি আধা দি দিছোঁ। এইখিনি অকণমান তেলখিনিত এইদৰে লৰাই লৈছোঁ। এতিয়া মই মিক্সিত ৰেডি কৰি থৈ দিয়া পেষ্টটো ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এয়া কেঁচা মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব। এইদৰে মই মিডিয়াম ফ্লেমত মছলাখিনি ভালদৰে ভাজি ল'ম। মই মছলাখিনি লো টু মিডিয়ামত এইদৰে ভালদৰে ভাজি ল'ব আপোনালোকে। এয়া মই 3-4 মিনিট সময় মছলাখিনি ভালদৰে এইদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে আধা কাপ জোখত এয়া পানী দি দিছোঁ, গৰম পানী দি দিছোঁ। ইয়াত মই হালধি একো শুকান মছলা দিয়াই নাই। প্ৰথমতে মছলাখিনি মই ভালদৰে ভাজি ল'ম আৰু অলপ এইদৰে মছলা ভাজি ল'ব লাগিব। এয়া মই গোটেই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম জোখমতে নিমখ। প্ৰথমতেও দি দিছিলোঁ, আপোনালোকে নিমখটো আপোনালোকৰ হিচাপত দি দিব। ইয়াতে আধা চামুচৰ কম মই জিৰাৰ গুড়ি দি দিছোঁ। আপোনালোকে যদি মছলা বেছি খায় আৰু ইয়াত বেছিও দিব পাৰে, মই অলপ কমেই দিছোঁ। আধা চামুচৰ কম হালধি গুড়ি দি দিছোঁ, আধা চামুচৰ কম ৰেড চিলি দি দিছোঁ, গৰম মছলা আধা চামুচৰ কম দি দিছোঁ। ইয়াত মই আধা চামুচ কাশ্মীৰী মিৰ্চ দি দিছোঁ। এতিয়া এই মছলাখিনি আৰু অলপ ভাজি ল'ব লাগিব। আপোনালোকে এবাৰ এইদৰে বনাই খাব কাচকল। ইয়াৰ সোৱাদ আৰু কেতিয়াও পাহৰিব নোৱাৰে। এয়া মোৰ দেখিছেনে মছলাৰ পৰা তেল ওলাব লৈছে। আপোনালোকে এইদৰে মছলাখিনি ভালদৰে ভাজি ল'ব। প্ৰায় 9-10 মিনিট সময় মছলাখিনি মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে গৰম পানী দি দিম। পানীটো আপোনালোকৰ হিচাপত দিব।
মই প্ৰায় 2 কাপ জোখত দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে আৰু উতলাই ল'ম। আপোনালোকে বাৰু কাচকল এইদৰে খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাব। মই কাচকল ভাজি থৈ দিয়াখিনিও ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি কাটি ল'ম। এইদৰে পিচ পিচকৈ কাটি ল'ব লাগিব। খুব সোৱাদ লগা এটা ৰেচিপি আপোনালোকক মই দি দিছোঁ। আপোনালোকে বনাই খাব। বনাই খাই মোক কমেণ্টত জনাব। এইদৰে এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বেছি ডাঠ নকৰিব, পাতলকৈ ৰাখিব। এতিয়া মই কাচকলখিনি এইদৰে ইয়াতে দি দিম। এইদৰে আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই দিব, সিহঁতে খাবয়ে নিশ্চয়। এইদৰে দি অকণমান এইদৰে লৰাই দিব লাগিব। আৰু 2 মিনিটমান সময় মই ইয়াতে উতলাই ল'ম। মই আধা চামুচ কচুৰি মেথি দি দিছোঁ। এতিয়া মোৰ এইখিনি খাব পৰা হৈ গ'ল। এয়া নমাই ল'ম। আপোনালোকে ট্ৰাই কৰিব। এয়া মই নমাই ল'লোঁ। খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ বনাব। এপিচ মই আপোনালোকক দেখাই দিম ইমান চফ্ট হৈছে। এয়া দেখিছেনে? বহুত কোমল হয়। খাবলৈ ইমানেই টেষ্টি হয়। ল'ৰা ছোৱালীক দিব আপোনালোকে। ল'ৰা ছোৱালীয়ে খাই আকৌ বিচাৰিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।